খুব ভাল লাগিছে যেহেতু যোৱাবাৰো আমি দুইটা একেলগে দিছিলোঁ ফাইনেল লিষ্টত মোৰ নাম আহিছিলে মই এছাম একাউণ্ট ছাৰ্ভিচ পাইছিলোঁ কিন্তু সি পোৱা নাছিলে সেইটো কাৰণে যোৱাবাৰ সুখটো আচলতে আধৰুৱা হৈ ৰৈছিলে এইবাৰো এটা ভয় আছিলে যোৱাবাৰৰ নিচিনাই হৈ যাব নেকি কিন্তু ফাইনেলি দুইটাই ছেইম ছাৰ্ভিচ পালোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালোঁ গতিকে মই খুবেই আনন্দিত মই ACS পাইছোঁ হয় দুইটাই ছেইম আচলতে চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যনৰ প্ৰথমতেই ভাবিছিলোঁ যে ACS হ'লে ভাল হ'ব যিহেতু যথেষ্ট পৰিমাণে ডাইভাৰ্চিটি আছে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰত মই কাম কৰাৰ সুবিধা লাভ কৰিম গতিকে সপোনেই আছিলে আচলতে সপোন বুলিয়ে ক'ম গতিকে আজি সেই সপোনটো পূৰণ হ'ল বুলি ক'ম মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছৰ পৰাই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ আচলতে ক'ভিডৰ পৰাই প্ৰিপেৰেশ্যন কৰিছোঁ চ' 5-6 years হৈ গৈছে গতিকে দীঘলীয়া যাত্ৰা আছিলে যাত্ৰা এইটো হ'ল আৰু আপোনাৰ কৃতিত্ব মোৰ মা দেউতা ভাইটিও হয় কাৰণ আমি দুয়ো একেলগেই প্ৰিপেৰেশ্যন কৰিছিলোঁ গতিকে কুৱেশ্যন আনচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টপিকছবোৰ আমি আলোচনা কৰিবলৈ সুবিধা হৈছিলে আমি দুইটাই বহুত কষ্ট কৰিছিলে একচুৱেলি আফটাৰ কোভিড বুলিয়ে ক'ব লাগিব ত' আমি আশা কৰিছিলোঁ ACS হোৱাৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ ভাল লাগিছে যে আমি যিটো এইম লৈছিলোঁ তাত উপনীত হোৱাৰ বাবে প্ৰিপেৰেশ্যনটো এইটো যথেষ্ট টায়াৰছাম আৰু লং প্ৰচেছ হয় চ' আপুনি এইটোত অন্ততঃ এবছৰ হ'লেও দিয়াৰ প্ৰয়োজন হয় চ' এটা ক'ম যে প্ৰিপেৰেশ্যনটো হাৰ্ড হয় চ' আপুনি অলপমানটো কষ্ট কৰিব প্ৰয়োজন হয় ত' আমি এভাৰেজ 6-8 প্ৰিলিমছৰ পিছত অলপ বেছি পঢ়া হয় কেতিয়াবা 10-12 হৈ যায়গৈ ভাল লাগিছে আৰু এইটো বহুত কষ্টৰ প্ৰচেছ আছিলে সেইটো পাৰ হোৱাৰ কাৰণে মোৰ এইটো ছেকেণ্ড এটেম্প্ট আছিলে মই যোৱাবাৰ ইণ্টাৰভিউলৈকে গৈছিলোঁ কিন্তু মোৰ ফাইনেল লিষ্টত নাম অহা নাছিলে এই ক্ষেত্ৰটোৰ আঁৰত মোৰ মা দেউতা আছিলে আৰু বা আছিলে আমি দুইটা একেলগে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু মই নিজকো কৃতিত্ব দিওঁ মই ইমান দিন এই প্ৰিপেৰেশ্যনটো কণ্টিনিউ ৰখাৰ বাবে আৰু মোৰ বান্ধৱী বিদিশাইও যথেষ্ট মোক হেল্প কৰিছিলে মই ভাবোঁ এইটো সকলোৰে ছাকচেছ আৰু